নিৰ্বাচনৰ বিষয়টো বিভিন্নজনে বিভিন্ন ৰাজনৈতিক দলে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকৰ প্ৰাৰ্থীসকল আছে, চবৰে জ্যেষ্ঠযোগ্য প্ৰাৰ্থী, সেইটো তেওঁলোকে বিবেচনা কৰিব। মই ভবা নাই আৰু, খালি এটা বস্তুৱে ভাবোঁ যে যিসকলে আহে, মানে আমিতো কওঁৱেই লংকালৈ গ'লে সকলো ৰাৱণেই হয়, তাৰপিছতো আমি ক'ৰবাত লংকালৈ ৰামো গৈছিলে, লংকালৈ লক্ষ্মণো গৈছিলে, গতিকে ৰাম লক্ষ্মণৰ নিচিনা কোনোবা আহক, আমি সেইটো বিচাৰোঁ। বিভীষণৰ নিচিনা কোনোবা আহক, সেইটো আমি বিচাৰোঁ। বিভীষণ মানে এনেকুৱা নহয় যে তেওঁ আহি ঘৰতে শত্ৰুতা কৰিব, আচলতে সেইটো আমাৰ ভুল কথা। তেওঁ ঘৰত শত্ৰুতা কৰা নাছিলে, তেওঁ সেই বেয়াটোৰ বিৰোধিতা কৰি তেওঁ সত্যৰ পক্ষত আছিলে, ধৰ্মৰ পক্ষত আছিলে। তেনেকুৱা কিছু লোক আহক, এইবাৰ নিৰ্বাচনত জয়ী হৈ দলসমূহেও তেনেকুৱা প্ৰাৰ্থীক নিৰ্বাচিত কৰক, আৰু জনসাধাৰণেও সেইসকল ব্যক্তিক নিৰ্বাচিত কৰক যিসকল ব্যক্তিক সঁচাই তেওঁলোকে পৰিৱৰ্তন এটা বিচাৰে। কাৰণ আমি যে কওঁ চৰকাৰে কৰা নাই, মানে আমুক নেতাই কৰা নাই, তেওঁলোককতো বাছি আমিয়ে পঠিয়াইছোঁ, তেওঁলোকক নিৰ্বাচিত কৰি আমিয়ে পঠিয়াইছোঁ, আৰু তেওঁলোকে দিয়া 100 টকা 500 টকা 1000 টকা আমিয়ে লৈছোঁ। বিভিন্ন সময়ত শেষ নিশাৰ খেল বুলি কৈ যিটো চবেই আমাক উপলুঙা কৰিব খোজে, তাৰমানে তেনেকুৱা ধৰণৰ মদ মাংস খাই আমিয়ে উৎপাত কৰিছোঁ, আমিয়ে মিছলিড হৈছোঁ সেই সময়ত। তাৰপিছত আকৌ আমি তেওঁলোকক গালি দিয়াৰ কিবা অধিকাৰ আছে বুলি আমি ভবা নাই। গতিকে যদি আমি পৰিৱৰ্তন বিচাৰিছোঁ, তেতিয়াহ'লে আমি মন মগজু সুস্থভাৱে ৰাখি কৰিব লাগিব। তেনেকুৱা প্ৰাৰ্থী দলেও দিয়ক, তেনেকুৱা প্ৰাৰ্থীক ৰাইজেও নিৰ্বাচন কৰক, আমি সেইটো বিচাৰিম। তাক মূল্যবোধটো এটা বৰ বেলেগ ধৰণৰ শব্দ। আমি কোনটো ৰেফাৰেঞ্চত মূল্যবোধটো এপ্লাই কৰিছোঁ, সেইটো এটা বৰ ডাঙৰ কথা। এতিয়া কেৱল যদি ক্ষমতাৰ খাতিৰত, এতিয়া মূল্যবোধটো ধৰক কোনটো, যে এটা বস্তুৰ মূল্যটো আমি ৰাখিব পাৰিছোঁ নে নাই। কোনোবাই যদি ধৰ্মৰ কথা কৈছে, ধৰ্ম মানে উপাসনা পদ্ধতি নহয়। আমাৰ এইটো এটা বৰ সাংঘাতিক মিছলিড হৈ আছে গোটেই সমাজখন, যে উপাসনা পদ্ধতিটোকে আমি ধৰ্ম বুলি ভাবি পেলাই আমি যি টি কৰি আছোঁ। সেইটো নহয়, যে সেই কথা যদি কৈছোঁ, ধৰ্ম সভ্যতা সংস্কৃতিৰ কথা যদি কৈছোঁ, তাৰ মূল্যটো নেতৃত্বই ৰাখিব পাৰিছেনে নাই, ৰাজনৈতিক নেতাসকলে ৰাখিব পাৰিছেনে, সেইটো এটা মূল্যবোধ। আৰু যদি ক্ষমতাকেন্দ্ৰিকেই হয়, তেতিয়া ক্ষমতাৰ প্ৰতিও যিটো মূল্য দিব লাগিব, ক্ষমতাটো নিজৰ হাতত ৰাখিবলৈ, মই ভাবোঁ ক্ষমতা আহৰণৰ ক্ষেত্ৰত তেওঁলোকে সেই অনুভৱটো নিশ্চিতভাৱে কৰিছে যে ক্ষমতাৰ মূল্য কিমান, ক্ষমতাক কি ধৰণে মূল্যাংকন কৰিব লাগিব, ক্ষমতা লাভ কৰিবলৈ কি কি কৰিব লাগিব, যে ক্ষমতাৰ খাতিৰত যিখিনি মূল্য দিব লাগে বা যিখিনি চিন্তা কৰিব লাগে, সেইখিনি তেওঁলোকে কৰিছে। কিন্তু বাকী যি অৰ্থত আমি মূল্যবোধৰ ৰাজনীতিৰ কথা কৈছোঁ, যে সমাজৰ কথা, প্ৰকৃতিৰ কথা, মানৱতাৰ কথা, মানুহৰ কথা, পৰমাত্মাৰ কথা চিন্তা কৰিব, সেইবোৰ চিন্তা কৰিলে ক্ষমতাৰ ৰাজনীতি সেই মূল্যবোধৰ পৰা আঁতৰি গুচি যাব। আজি আমি তেনেকুৱাই দেখিছোঁ। মূল্যবোধটো ক'বলৈ ধুনীয়া, বাকী নিজৰ ক্ষেত্ৰত বেলেগৰ কথাটো নকওঁৱেই, নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ বৰ কষ্টকৰ কাম, সেইকাৰণে বহুতে নকৰে। আৰু আজিৰ সমাজত যেতিয়া গোটেইবিলাক কমাৰ্চিয়েলাইজেশ্যন হৈয়ে গৈছে, গতিকে ৰাজনীতিও এটা কমাৰ্চিয়েলাইজেশ্যন হৈছে। যিটো ৰজাৰ নীতি আছিলে যে প্ৰজাক সমাজক শাসন কৰিবলৈ, যেনেকৈ ধৰক এটা সিদ্ধান্তই আমাৰ এতিয়া দেখিছে সন্মুখত গড়টো আছে, কাজিৰঙা গড়টো ৰাজনৈতিক সিদ্ধান্তৰ আওতাৰ বাহিৰত নহয়, কাৰণ ইয়াৰ আগলৈকে আমি দেখিছোঁ বিভিন্ন সময়ত কাজিৰঙাৰ গড়কেইটাও হত্যা কৰিছে ৰাজনৈতিক বিভিন্ন নেতাৰ, যে যাৰ কাৰণে নহওক, কিন্তু আজি আমি গড় হত্যাৰ খবৰ পোৱা নাই। তাৰমানে ক'ৰবাত এনেকুৱা কিছুমান ৰাজনৈতিক সিদ্ধান্ত হৈছে যাৰ কাৰণে কাজিৰঙা গড়কেইটাৰ মৃত্যুৰ বাতৰি আমি পোৱা নাই। গতিকে এইবিলাকে যে বনৰ পশুকেইটাও ৰাজনৈতিক চিন্তাৰ পৰা, ৰাজনৈতিক কৰ্মৰ পৰা আঁতৰি থাকিব নোৱাৰে। আমাৰ মাতৃৰ গৰ্ভত থকা শিশু এটিও সেই ধৰণে ৰাজনৈতিক চিন্তা আচৰণৰ পৰা আঁতৰি থাকিব নোৱাৰে। কিন্তু কথাটো হ'ল, আমি কোন ধৰণৰ ৰাজনীতিৰে সমাজখন আগুৱাই লৈ যাম, সেইটো ৰাজনৈতিক নেতাসকলে নিজে চিন্তা কৰিব লাগিব। কাৰণ আপুনি সকলোকে ফাঁকি দি থাকিব পাৰে, নিজক ফাঁকি দিব নোৱাৰে। পৃথিৱীত ভগৱান আৰু আপোনাৰ নিজৰ সত্তাটোক ফাঁকি দিব নোৱাৰে। ঢেৰ কাহিনী ক'ব পাৰিব, কিন্তু আপুনিতো জানে যে মই সঁচা কথাই কৈছোঁ নে মই মিছা কথাই কৈছোঁ, মই কি কৈছোঁ, আপুনি নিজে স্বয়ং সেই কথাটো বুজি পায়। মই ভাবোঁ নিজে নিজক ফাঁকি মাৰিবলৈ যেতিয়াই ৰাজনৈতিক নেতাসকলে এৰি দিব, তেতিয়াই মূল্যবোধৰ এক নতুন পৰম্পৰা আৰম্ভ হ'ব। এই এটা গুৰুত্বপূৰ্ণ বিষয়, বেনিফিচিয়াৰী যিটো বৰ্তমান স্কীম কিছুমান যে দেখা গৈছে, সেইখিনিয়ে সমাজক উপকৃত কৰিছে বুলি আপুনি অনুভৱ কৰিছে নেকি? যে মহিলাসকলক ইমান টকা দিয়া হ'ল, ইমান টকা দিয়া হ'ল, ইমান টকা দিয়া হ'ল, ভাৰত গোট গৈছে চৰকাৰে। সেইটো চাওক, এটা মই ব্যক্তিগতভাৱে বা সনাতন দৰ্শনে সদায় মানুহক মানসিকভাৱে, বৌদ্ধিকভাৱে, আধ্যাত্মিকভাৱে, সাংস্কৃতিকভাৱে, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ কথা কৈছে।
মই এটা উদাহৰণ এইকাৰণে দিব খুজিছোঁ যে সেইকাৰণে আমাৰ মঠ মন্দিৰবিলাকত যদি চায়, আনকি মহাপুৰুষ শংকৰ গুৰুজনাইও নামঘৰত যদি নামঘৰত যেতিয়া প্ৰসাদৰ ব্যৱস্থাটো কৰিলে, কিয় কৰিলে? যাতে আমি নিজেই খেতি কৰ্ম কৰিব পাৰোঁ, নিজে কৃষি কৰ্ম কৰিব পাৰোঁ, নিজে উৎপাদন কৰি আনিব পাৰোঁ। বলি দিয়া মানে কি? বলি দিয়া মানে জীৱ এটা আনি ডিঙি কাটি দিয়াটো নহয়। এই গোটেই কথাবোৰ ভুল ধাৰণা। বলি দিয়া মানে মোৰ অংশৰ পৰা মই কি দিব পাৰিছোঁ, মোৰ অংশৰ পৰা কেতিয়া দিম? কোনোবাই বেলেগে খেতি কৰিছে, মই তাৰ পৰা কিনি আনি ক'ৰবাত শৰাই এখন দিছোঁ, এসোপা বস্তু দিছোঁ, সেইটো বলি দিয়া নুবুজায়। মানে দৰ্শনটো এইটো আছিল যে আপুনি নিজে কৃষি কৰ্ম কৰক, যে ইয়াত যদি চাউল লাগে আপোনাৰ নিজৰ খেতি পথাৰৰ পৰা আনিব লাগিব, মাহ হালধি ফল মূল নিজে কৰা, নিজে অংশ নিজে কষ্টৰ পৰা আনি মাৰ ওচৰত বা দেৱতাৰ ওচৰত আপুনি পূজা ভগৱানৰ ওচৰত পূজা সেৱা কৰিব লাগিব। সেই স্বধৰ্মৰ যিটো কথা আছিলে, যে নিজকে স্বাৱলম্বী কৰাৰ যিটো প্ৰক্ৰিয়া ঈশ্বৰৰ লগত মানুহৰ লগত, তাৰ লগে লগে পুৱা গধূলি প্ৰাৰ্থনা কৰা, মানে মানসিকভাৱে বৌদ্ধিকভাৱে। সেইকাৰণে শংকৰ গুৰুজনাই সত্ৰ নামঘৰবিলাক প্ৰতিষ্ঠা কৰিলে, যে এজন ব্যক্তি মানসিকভাৱে বৌদ্ধিকভাৱে আধ্যাত্মিকভাৱে আৰু অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে শক্তিশালী হওক। বেনিফিচিয়াৰী কাৰোবাক 2000 3000 দি আমি কাৰো জীৱনৰ সমস্যা সমাধান কৰি দিব নোৱাৰোঁ। যদি আমি ভাবিছোঁ কাৰোবাৰ জীৱনৰ সমস্যা মাহেকীয়া 2000 3000 সমাধান কৰি দিব, তেতিয়াহ'লে আমাৰ কাৰণে এই গোটেই দৰ্শনটোৰ পৰিপন্থী এটা কাম। এটা কথা ঠিক, আমি দিব কি লাগে? স্বাস্থ্য। আজি তাৰিখত যি ধৰণে স্বাস্থ্য ইমান মানে এক্সপেঞ্চিভ হৈছে, স্বাস্থ্য আমি ফ্ৰী কৰাবলৈ চেষ্টা কৰিব লাগিছিল। শিক্ষাটো সকলোৱে পোৱাৰ অধিকাৰ আছে, আৰু এই কথাটো শংকৰ গুৰুজনে আগতে উপলব্ধি কৰিব পাৰিছিলে, যে যিকোনো বয়সৰ মানুহে যেতিয়াই মন যায় নিজৰ সুবিধা অনুযায়ী শিক্ষা বিজ্ঞান জ্ঞান সংস্কাৰ আহৰণ কৰিব পাৰে। সেইকাৰণে তেওঁ সত্ৰ নামঘৰবিলাকত সেই ধৰণৰ ব্যৱস্থাটো কৰিছিলে। আজি যিটো অ'পেন স্কুলিং ছিষ্টেম বুলি কৈছে, এডুকেশ্যন টু অল বুলি কৈ পেলাই, সেই ব্যৱস্থা শংকৰ গুৰুজনে তেতিয়াই আৰম্ভ কৰিছে। আমি বুজি নাপাই পেলাই আমি কেৱল ভাবিছোঁ যে কাৰোবাক সেয়াই আমি হিতাধিকাৰী সৃষ্টি কৰিছোঁ যাতে তেওঁলোক মোৰ ওচৰলৈ আহে। এতিয়া মই যদি সেই কিবা এটা লৈ পেলাই মই তেওঁৰ ওচৰলৈ গৈছোঁ, মই তেওঁক গালি পৰাৰ মোৰ অধিকাৰ নাই নহয়। তাৰপিছত আমি সমাজত কোনখন মুখেৰে পৰিৱৰ্তন বিচাৰিম, কোনখন মুখেৰে আমি কাক তিৰস্কাৰ কৰিম? গতিকে ৰাইজে যেতিয়া এৰিব লাগিব, নিজে অনুভৱ কৰিব লাগিব, আৰু সহায়টো সেইসকলক কৰা উচিত যিসকলক অৰ্থনৈতিকভাৱে দুৰ্বল। আমি তেওঁলোককে সহায় সহযোগটো কৰা উচিত, আৰু তেওঁলোকক আমি কৰিবও লাগিব। কিন্তু মই এইটো বিলিভ নকৰোঁ যে কেৱল আৰু কেৱল হিতাধিকাৰী সৃষ্টি কৰি আমি সমাজক সামগ্ৰিকভাৱে মানসিক বৌদ্ধিক আধ্যাত্মিক সাংস্কৃতিক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিম বুলি সেই ধাৰণাটো সনাতন দৰ্শনৰেও নকয়, সেই কথা শংকৰ গুৰুজনাৰ দৰ্শনেও নকয়। আৰু মই যিহেতু দুই দৰ্শনত বিশ্বাস কৰোঁ, গতিকে ময়ো নাভাবোঁ যে হিতাধিকাৰী সৃষ্টিয়ে সমাজখন সঠিক দিশত আগুৱাই নিব পাৰিব। শেষত এটা কথা সুধিম, ৰাজনৈতিক যি পথ পৰিৱৰ্তন বা পথ বৰ্তমানৰ, ইয়াক এক পৰিৱৰ্তিত পৰিৱেশত আমি দেখিবলৈ পাম বুলি পেলাই আশা কৰিব পাৰি নে নোৱাৰি বাৰু? ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব। চাওক, এতিয়া এইখিনি সময়ত হয়তো এনেকুৱা লাগিব কাৰোবাৰ কাৰণে হয়তো সঠিক, কাৰোবাৰ কাৰণে সঠিক নহ'বও পাৰে সময়বিলাক। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে আমি যদি সময়ক সময় দিওঁ, তেতিয়াহ'লে সময় পৰিৱৰ্তন হয়। আমি সময় দিব লাগিব, কাল চক্ৰটো ঘূৰিবই। আজি যদি মোৰ কাৰণে বেয়া, কাইলৈ কিন্তু আপোনাৰ কাৰণে সেই আজিৰ সময়খিনি ভাল হ'ব পাৰে। কাৰোবাৰ কাৰণে আজিৰ সময়খিনি হয়তো বহুত ভাল, কাৰোবাৰ কাৰণে বহুত বেয়া। সেইটো এটা চক্ৰ, কাল চক্ৰ সলনি হ'বই। মোৰ বেয়া দিনটো সদায় নাথাকে, বা আপোনাৰো বেয়া দিন সদায় নাথাকে, আৰু কাৰোবাৰ ভাল দিনটো সদায় নাথাকে। দিন ৰাতিৰ যিটো চক্ৰ, সেই চক্ৰটোৰ নিচিনা ঘূৰিব। সকলো পৰিৱৰ্তন হ'ব, কাৰণ ইয়াত কোনো স্থায়ী নহয়। পৰিৱৰ্তনটোৱেই স্থায়ী, সেইটোৱে হ'ব। চেঞ্জ ইজ কনষ্টেণ্ট। বাকী পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়। পৰিৱৰ্তন হ'ব, আৰু পৰিৱৰ্তন হোৱাটোৱেই শাশ্বত প্ৰক্ৰিয়া, পৰিৱৰ্তন হোৱাটোৱেই সনাতন প্ৰক্ৰিয়া। এতিয়া যেনেকৈ আপোনাৰ বসন্ত আহিব, এতিয়া ফাগুনৰ গছ লতাবিলাকত পাত নোহোৱা হৈ গৈছে, এক প্ৰকাৰে চব মানে নাঙঠ হৈ গৈছে গছবিলাক, পাত ফুল সৰি গৈছে, আৰু দুমাহ পিছত দেখিব আকৌ নতুন পাত আহিব, ফল ফুল হ'ব গোটেইবিলাক। মানে এইটো প্ৰক্ৰিয়া, চেঞ্জ ইজ কনষ্টেণ্ট। এই শুকান বতৰটোত আকৌ এজাক বৰষুণ আহিব, আমি বিচাৰি ফুৰিছোঁ ন এজাক সপোনৰ বৰষুণ আহক, ধূলিবোৰ নোহোৱা কৰি দিয়ক, বৰষুণ যাক আহিব। তে সেই অহাটো স্বাভাৱিক প্ৰক্ৰিয়া, আৰু সেইটোৱে সনাতন প্ৰক্ৰিয়া, সেইটো ঘটিবই। আমি বৰ বেছি চিন্তা কৰি থাকিব নালাগে। কেৱল এইখিনি সময়ত নিজৰ চাৰিওফালে কি ঘটিছে আমি সেইটো নিয়ন্ত্ৰণ কৰিব আচলতে নোৱাৰোঁ।